ডুমডুমা তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে জনসাধাৰণক। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত থকা এই গাঁতসমূহ পানীৰে ভৰি থাকে। ফলত এই পথছোৱাত সৰু বৰ বহু দুৰ্ঘটনা সংঘটিত হৈ আছিল। ডুমডুমা তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত আজি ডুমডুমাত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা নগৰৰ মাজমজিয়াত ৰাজহুৱা বাছ আস্থানৰ সন্মুখত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিয়াৰ লগতে শীঘ্ৰেই এই ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবী জনায়। অন্যহাতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালৰ বিৰুদ্ধেও প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে। শীঘ্ৰেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মূল পথসমূহ নিৰ্মাণ তথা মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰে। আজি আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে। এই ঘাইপথ একদম জৰাজীৰ্ণ অৱস্থাত। আপোনালোকে ৰাইজে গম পাইছে যে ৰাস্তাৰ কি অৱস্থা হৈছে। ভালকে এখন গাড়ী চলাব নোৱাৰে, এম্বুলেন্স ব্যৱস্থা ইয়াত ভালকে চলিব নোৱাৰে। একদম যি অৱস্থা, সেই অৱস্থাত ৰাইজ জীয়াতু ভুগিছে আৰু জীয়াতু ভোগাৰ ফলত আজি আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই আন্দোলন কৰিছোঁ। এই সমষ্টিত লখিমপুৰ সমষ্টিত দুবাৰকৈ সাংসদ হৈছে প্ৰদান বৰুৱা ডাঙৰীয়া আৰু লগতে আছে আমাৰ এইখন চৰকাৰে যি এজন MLA ৰূপেশ গোৱালা ডাঙৰীয়া। এই তৎসত্ত্বেও তেওঁলোক থকাৰ পাছতো এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি জৰাজীৰ্ণ অৱস্থা, ৰাইজে জীয়াতু ভুগিবলৈ হৈছে। বাইপাছৰ যি অৱস্থা একদম খুব নিম্ন খাপৰ যি অৱস্থা, অতি শীঘ্ৰে এইবিলাক বস্তু উন্নয়ন কৰক। কাৰণ এইখন চৰকাৰে যি টেক্সৰ নামৰ ৰাইজক যি ৰাজ ডাঙৰ দিছে, যিকোনো বস্তুৰ নামত অহৰহে টেক্স লয়, কিন্তু উন্নয়নৰ নামত যি শূন্য, একো ধৰণৰ উন্নয়ন নাই এইখন চৰকাৰৰ। কেৱল মাত্ৰ ফেচবুক লাইভ আহি কিছুমান কথা ক'ব। এজাক বৰষুণৰ ৰাস্তাৰ যি অৱস্থা চাব। আজি আপোনালোকে গম পাইছে যে গুৱাহাটীত এজাক বৰষুণৰ ফলত যি গুৱাহাটীখনৰ অৱস্থা, পানীয়ে নথকা হৈছে। পানী কেৱল পানী। এই অৱস্থা চোৱাৰ পাছত কি ধৰণে ৰাইজে ক'ব পাৰিব যে এইখন চৰকাৰ উন্নয়ন কৰিছে? কেৱল টেক্স ল'ব, কোনো ধৰণৰ এই বছৰতে তেওঁলোকে কৈছিলে যে BRM মহাবিদ্যালয়খন তেওঁলোকে সম্পূৰ্ণ হ'ব, কিন্তু আজিলৈকে ৰাইজে BRM মহাবিদ্যালয়খন পকীকৰণ কি তেওঁলোকৰ খুঁটা এটাও পুতা নাই। তাৰ ফলত এতিয়া গম পাইছে যে ৰাইজে এইখন চৰকাৰৰ যি উন্নয়ন, কেৱল ৰাম টাঙুল দি কি ধৰণে ৰাইজৰ পৰা টেক্স লৈ নিজৰ পকেট নহ'লে ৰজাঘৰীয়াক কিদৰে উন্নয়ন কৰিব লাগে, তেওঁলোকৰ পকেট গৰম কৰি ভোট বিধা আহৰণ কৰিব লাগে, এইবিলাক বস্তুৱে জানে। সেইকাৰণে অহা ২৬ত যে এইখন চৰকাৰ যে উপৰি যাব এয়া নিশ্চিত। আৰু আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই সকীয়াই দিছোঁ, যেতিয়ালৈকে এই ৰাষ্ট্ৰীয় ঘাইপথসমূহ উন্নতি নহ'ব তেতিয়ালৈকে আমাৰ অহৰহ আন্দোলন চলি যাব। আৰু এয়া আমি কথা দিছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এই ৰাস্তাসমূহত কাম কৰক আৰু উন্নয়নৰ নামত তেওঁলোকে সঁচা কিছুমান কাম কৰি দেখুৱাওক। ধন্যবাদ। হয়, নিশ্চয়। আপোনালোকে কোনো ধৰণৰ অলপ দূৰ যাব, ডাঙৰ গাঁত, বৰষুণ দিলে ৰাতি ধৰিব নোৱাৰিব, গাঁতেই নে এইটো পুখুৰী অধিক গাঁতত যদি আপুনি বাইকখন বহায় তাত যদি আপুনি নপৰে, এয়া খুব আপোনালোকে সঁচা কথা। আপোনালোকে নিজেও ভুগিছে চাগে। এই পুখুৰী অধিক গাঁতত পৰি যে খুব এক্সিডেণ্ট হৈছে, এয়া ৰাইজে জানে আৰু পুলিচ প্ৰশাসনেও খুব তেওঁলোকে মাধ মাৰ পাইছে। যিটো বাইপাছত গাড়ীও কালি দেখি ফচি আছে, এইটো কি ক'ব? বাইপাছটোৰ অৱস্থা ক'বই নালাগে। তেওঁলোকে একদম কামবিলাক কি ধৰণে কোন কণ্ট্ৰেক্টৰক দিছে, কি ধৰণে কাম কৰিব বিচাৰিছে, তেওঁলোকে একদম আমি কৈ তেওঁলোকক ভাগৰি পৰিছোঁ। তেওঁলোকে ক'ৰ কণ্ট্ৰেক্টৰক কাম দিয়ে, কোনোবা কমিশ্যন নিদিয়ে, কমিশ্যন নোপোৱাৰ ফলত ৰাস্তা ঘাট পথ নবনায়, আধাতে কাম এৰি যাবলগীয়া হয়। এই কমিশ্যনৰ ৰাজনীতি তেওঁলোকে এৰক আৰু উন্নয়নৰ কাম কৰক, ৰাইজক উন্নয়ন দিয়ক আৰু ৰাইজৰ হকে কাম কৰক। এই ৰাস্তা অতি শীঘ্ৰে বনিব লাগে, নহ'লে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই আৰু সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰভাৱে আন্দোলন অহৰহে চলাই যাব। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ প্ৰতিবেদন, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব।
আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ